নমস্কাৰ ৰাইমনা ক্লাছেছ ইউটিউব চেনেললৈ তোমালোকক স্বাগতম। আজি তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 9ৰ অসমীয়া পাঠ্যপুথিত থকা 11 নম্বৰ অধ্যায় যুঁজ। এই যুঁজ অধ্যায়টোৰ অন্তৰ্গত প্ৰশ্নাৱলীত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ আমি আলোচনা কৰিছোঁ। প্ৰশ্নৰ উত্তৰবোৰ অতি চুটিকৈ সহজতে বুজি পোৱাকৈ লিখি দিয়া হৈছে। সো ষ্টুডেণ্টছ, তোমালোকে ভিডিঅ'টি স্কিপ নকৰাকৈ প্ৰথমৰ পৰা লাষ্টলৈকে চাই থাকা। প্ৰথমতে আছে তোমালোকৰ প্ৰশ্নাৱলীৰ 1 নম্বৰত অতি চমু উত্তৰ দিয়া। তাৰে ক নম্বৰ প্ৰশ্ন, কাৰ বেগৰ পৰা টকা চুৰ হৈছিল? উত্তৰ হ'ব প্ৰশান্তৰ বেগৰ পৰা টকা চুৰ হৈছিল। তোমালোকে এতিয়াও যদি চেনেলটো ছাবস্ক্ৰাইব কৰি নাই ছাবস্ক্ৰাইব কৰিবা। খ নম্বৰ প্ৰশ্ন আছে তোমালোকৰ, সিদ্ধাৰ্থহঁতৰ শ্ৰেণী শিক্ষকগৰাকীৰ নাম কি আছিল? উত্তৰ হ'ব সিদ্ধাৰ্থহঁতৰ শ্ৰেণী শিক্ষকগৰাকীৰ নাম হ'ল মহেন্দ্ৰ মাষ্টৰ। তাৰপিছত তোমালোকৰ ঘ নম্বৰ প্ৰশ্ন আছে, নিৰ্মলে কাক বিচাৰি দোকানখনলৈ গৈছিল? উত্তৰ হ'ব নিৰ্মলে সিদ্ধাৰ্থক বিচাৰি দোকানখনলৈ গৈছিল। ঘ নম্বৰ প্ৰশ্ন হ'ব, সিদ্ধাৰ্থই পেঞ্চিল বক্সত কি সাঁচি থৈছিল? উত্তৰ হ'ব সিদ্ধাৰ্থই পেঞ্চিল বক্সত দেউতাই দিয়া চকলেটৰ কাগজবোৰ সাঁচি থৈছিল। তাৰপিছত তোমালোকৰ ঙ নম্বৰ প্ৰশ্ন হ'ব, নিৰ্মলে কিয় বহুদিনৰ বাবে বাহিৰলৈ যাব লগা হৈছিল? উত্তৰ হ'ব নিৰ্মলৰ দেহত এটা জটিল ৰোগ থকা বাবে বাহিৰলৈ যাব লগা হৈছিল। তাৰপিছত তোমালোকৰ অনুশীলনীৰ বা প্ৰশ্নাৱলীৰ দ্বিতীয় নম্বৰত আছে, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্ন, সিদ্ধাৰ্থই কিয় প্ৰশান্তৰ বেগৰ পৰা পইচা চুৰ কৰিছিল? উত্তৰ হ'ব সিদ্ধাৰ্থই নিচা জাতীয় বস্তু সেৱনত ধৰিছিল, যাৰ বাবে পইচাৰ প্ৰয়োজন হোৱাত তেওঁ প্ৰশান্তৰ বেগৰ পৰা পইচা চুৰ কৰিছিল। ইয়াৰ পৰা তোমালোকে কি বুজিলা যে নিচা জাতীয় বস্তু সেৱন কৰিব নালাগে। এইবোৰৰ কাৰণে বহুত পইচাৰ দৰকাৰ হ'ব, আমাৰ হেল্থৰ ক্ষতি হ'ব। আমি তেতিয়া নিচাৰ বেগত আহি আমি বাধ্যত পৰি চুৰি কৰিব লগাও হয়, কিমান বেয়া হৈ যাব জীৱনটো। খ নম্বৰ প্ৰশ্ন আছে তোমালোকৰ, কি কাৰণত সিদ্ধাৰ্থ নিচাসক্ত হৈ পৰিছিল? উত্তৰ হ'ব মাক দেউতাকৰ বিচ্ছেদ, একাকিত্ব আদিৰ বাবে সিদ্ধাৰ্থ নিচাসক্ত হৈ পৰিছিল। তাৰপিছত তোমালোকৰ গ নম্বৰ প্ৰশ্ন আছে, নিৰ্মলে সিদ্ধাৰ্থক বিচাৰি কিয় পাণ দোকানখনলৈ গৈছিল? উত্তৰ হ'ব নিৰ্মলে সিদ্ধাৰ্থক কেইবাদিনো পাণ দোকানখনত দেখা পাইছিল। এদিন দোকানৰ আঁৰত লুকাই সিদ্ধাৰ্থক চিগাৰেট টানি থকাও দেখা পাইছিল। সি এক কৌতূহল আৰু সন্দেহৰ বশৱৰ্তী হৈ সিদ্ধাৰ্থক বিচাৰি পাণ দোকানলৈ গৈছিল। ঘ নম্বৰ প্ৰশ্ন আছে তোমালোকৰ, সিদ্ধাৰ্থই প্ৰথমতে কিয় নিৰ্মলৰ মুখামুখি হ'ব খোজা নাছিল? উত্তৰ হ'ব সিদ্ধাৰ্থই প্ৰথমতে নিৰ্মলৰ মুখামুখি হ'ব খোজা নাছিল কাৰণ সিদ্ধাৰ্থই নিজৰ পৰাই পলাই ফুৰিছিল। তাৰ দুখ যন্ত্ৰণা, একাকিত্ব, চকুপানী এইবোৰ সি আনক দেখুৱাব খোজা নাছিল। তাৰপিছত তোমালোকৰ ঙ নম্বৰ প্ৰশ্ন হ'ব, নিৰ্মলৰ জটিল ৰোগৰ কথা জানি সিদ্ধাৰ্থই কি কৈছিল? উত্তৰ হ'ব নিৰ্মলৰ জটিল ৰোগৰ কথা জানি সিদ্ধাৰ্থই কৈছিল যে যি ড্ৰাগছ লোৱা এৰিব চেষ্টা কৰিব। চকুৰ সন্মুখত নাথাকিলেও সিদ্ধাৰ্থৰ বুকুৰ ভিতৰৰ পৰাই নিৰ্মলে তাক বাধা দিব। তাৰপিছত তোমালোকৰ 3 নম্বৰ প্ৰশ্ন আছে, কি তোৰ কি হৈছে মোক ক'বই লাগিব সিদ্ধাৰ্থ। নিৰ্মলৰ এই কথাখিনিয়ে সিদ্ধাৰ্থক কেনেকৈ প্ৰভাৱিত কৰিছিল? উত্তৰ হ'ব তোৰ কি হৈছে মোক ক'বই লাগিব সিদ্ধাৰ্থ। নিৰ্মলৰ এই কথাখিনিয়ে সিদ্ধাৰ্থৰ মনত আপোনত্বৰ ভাৱ জগাই তুলিছিল। নিজ পিতৃ মাতৃৰ বিচ্ছেদৰ পিছত সিদ্ধাৰ্থই একাকিত্ব ভুগিছিল। মাকেও সিদ্ধাৰ্থৰ প্ৰতি দিবলগীয়া গুৰুত্ব অনীহা দেখুৱাইছিল। নিঃসংগতা আৰু হতাশাত ভুগি সিদ্ধাৰ্থই ড্ৰাগছৰ আশ্ৰয় লৈছিল আৰু সিদ্ধাৰ্থক এই জটিল ৰাস্তাৰ পৰাই ঘূৰাই আনিবলৈ কোনোৱে চেষ্টা কৰা নাছিল। সেয়েহে নিৰ্মলৰ উক্ত কথাষাৰত সিদ্ধাৰ্থই এক আপোনত্বৰ সুৰ শুনা পাইছিল। 4 নম্বৰ প্ৰশ্ন হ'ব তোমালোকৰ, সিদ্ধাৰ্থই কিয় নিঃসংগতাত ভুগিছিল বুজাই লিখা। নিঃসংগ মানে হৈছে যাৰ কোনো সংগ নাই, কোনো সাথী নাই বা কোনো ফ্ৰেণ্ডছ বন্ধু বান্ধৱ একো নাই, তাক নিঃসংগ বুলি কোৱা হয়। সেইবাবে কৈছে সিদ্ধাৰ্থই কিয় নিঃসংগতাত ভুগিছিল বুজাই লিখা। ইয়াৰ উত্তৰ হ'ব সিদ্ধাৰ্থৰ মা আৰু দেউতাকৰ প্ৰায়ে কাজিয়া হৈছিল। তেওঁলোকৰ কাজিয়াৰ মাজত সিদ্ধাৰ্থ সদায় অকলশৰীয়া হৈছিল। তাৰ অন্তৰত হোৱা দুখবোৰৰ খবৰ ল'বলৈ মাক দেউতাক
দুয়োজনৰে আহৰি নাছিল। অৱশেষত মাক দেউতাকৰ বিচ্ছেদ হয়। মাকৰ লগত থকা সিদ্ধাৰ্থৰ মনোজগতৰ খবৰ ল'বলৈ মোক কোনোদিনে যত্ন কৰা নাছিল। সেয়েহে সিদ্ধাৰ্থই লাহে লাহে নিঃসংগতাত ভুগিছিল। 5 নম্বৰ প্ৰশ্ন হ'ব, নিৰ্মলে কেনেদৰে সিদ্ধাৰ্থক ভুল বাটৰ পৰা আঁতৰাই আনিছিল বিৱৰি লিখা। উত্তৰ হ'ব, পাৰিবাৰিক অশান্তিৰ বাবে সিদ্ধাৰ্থই নিঃসংগতাত ভুগিছিল আৰু ড্ৰাগছ আসক্ত হৈ পৰিছিল। ড্ৰাগছৰ বাবে পইচা গোটাবলৈ সিদ্ধাৰ্থই স্কুলৰ লগৰ ল'ৰাবোৰৰ বেগতো হাত দিবলৈ আৰম্ভ কৰিছিল। নিৰ্মলে সিদ্ধাৰ্থক বেগ লগ কৰি তাৰনো কি হৈছে সুধিছিল আৰু বন্ধুত্বৰ উমাল পৰশেৰে ভুল বাটৰ পৰা তাক আঁতৰাই আনিবলৈ যত্ন কৰিছিল। নিৰ্মলৰ বন্ধুত্বৰ আৰু দায়িত্ববোধে সিদ্ধাৰ্থক ভুল বাটৰ পৰা আঁতৰাই আনিছিল। 6 নম্বৰ প্ৰশ্ন আছে তোমালোকৰ, তোৰ দৰে ল'ৰাৰ কথা উত্তৰ দিব নোৱাৰি অসত্যিকৰ মৌনতাৰ মাজত মাথো ছটফটাবহে পাৰি। কথাষাৰৰ অন্তৰ্নিহিত ভাৱ বিশ্লেষণ কৰা। উত্তৰ হ'ব, সিদ্ধাৰ্থৰ স্বভাৱ চৰিত্ৰ সলনি হোৱা দেখি বন্ধু নিৰ্মলে সিদ্ধাৰ্থক লগ কৰি তাৰনো কি হৈছে তাক সুধিলে। কিন্তু সিদ্ধাৰ্থই নিৰ্মলক একো উত্তৰ নিদিয়াকৈ গুচি গ'ল। সিদ্ধাৰ্থই মহেন্দ্ৰ মাষ্টৰৰ কঠোৰ বাক্যবাণৰ উত্তৰ দিবলৈ সংকোচ নকৰে। কিন্তু নিৰ্মলৰ নিচিনা সহজ সৰল সৎ নিৰ্ভীক ল'ৰাজনৰ প্ৰশ্নৰ উত্তৰ দিব পৰা নাই। কাৰণ নিৰ্মল এজন সৎ সাহসী নিভাঁজ মনৰ ল'ৰা। ই সিদ্ধাৰ্থক ভুল বাটৰ পৰা আঁতৰাই আনিবলৈহে যে সিদ্ধাৰ্থক প্ৰশ্ন কৰিছিল সেয়াই সিদ্ধাৰ্থই বুজি পাইছিল। সেয়ে সিদ্ধাৰ্থই ভাবিছিল যে নিৰ্মলৰ দৰে ল'ৰাৰ কথাৰ উত্তৰ দিব নোৱাৰি অসত্যিকৰ মৌনতাৰ মাজত কেৱল ছটফটাবহে ৰ'ব পাৰি। তাৰপিছত তোমালোকৰ 7 নম্বৰ প্ৰশ্ন আছে, হাঁহিব নোৱাৰি, খেলিব নোৱাৰি, শুব নোৱাৰি, ইমানেই তীব্ৰ এই শূন্যতাৰ ভাৰ। দুখৰ দাহন কথাষাৰৰ কাৰ বিষয়ে আৰু কিয় কোৱা হৈছে বুজাই লিখা। উত্তৰ হ'ব, কথাষাৰ সিদ্ধাৰ্থৰ বিষয়ে কোৱা হৈছে। কিয় কোৱা হৈছে এই সন্দৰ্ভত কথাখিনি লিখিব লাগিব। সিদ্ধাৰ্থৰ মাক দেউতাকৰ মাজত প্ৰায় কাজিয়া হৈছিল। তেওঁলোকে নিজৰ মাজত এনেদৰে সোমাই পৰিছিল যে সিদ্ধাৰ্থৰ মনত পৰা বিৰূপ প্ৰতিক্ৰিয়াৰ বিষয়ে সমূলি মন দিয়া নাছিল। এদিন মাক দেউতাকৰ মাজত বিচ্ছেদ হৈছিল। সিদ্ধাৰ্থক কোনেও ইয়াৰ কাৰণ জনোৱা নাছিল আৰু সিদ্ধাৰ্থও নিজে কাকো একো সোধা নাছিল। মাক বাপেকৰ কি হৈছে সেই অমীমাংসিত প্ৰশ্ন যি আছিল তাৰ চকুপানী বৰতকৈও গধুৰ। সিদ্ধাৰ্থৰ নামৰ সংবেদনশীল কিশোৰজনে নিঃসংগতা আৰু হতাশাত ভুগিছিল। চাৰিওফালে শূন্যতা দেখিছিল, য'ত হাঁহিব নোৱাৰি, খেলিব নোৱাৰি, শুব নোৱাৰি, ইমানেই তীব্ৰতা এই শূন্যতাৰ ভৰ, দুখৰ বহন। তাৰপিছত তোমালোকৰ 8 নম্বৰ প্ৰশ্ন আছে, সিদ্ধাৰ্থই কিহৰ তাড়নাত মাকৰ খাৰুযোৰ চুৰ কৰিছিল আৰু তাৰ পাছত তাৰ কিয় অন্তৰ্দ্বন্দ্ব হৈছিল বুজাই লিখা। উত্তৰ হ'ব, সিদ্ধাৰ্থই ড্ৰাগছ আসক্ত হৈছিল। ড্ৰাগছ কিনিবলৈ পইচাৰ প্ৰয়োজন হোৱাত মাকৰ খাৰুযোৰ চুৰি কৰিছিল। সিদ্ধাৰ্থই যেতিয়া মাকৰ খাৰুযোৰ পাণ দোকানীজনৰ হাতত তুলি দিছিল, সেই সময়ত পুলিচে সিহঁতৰ ঘৰৰ কাম কৰা ছোৱালীজনীক বান্ধি নি লকআপত ভৰাইছিল। সেইবাবে তাৰ অন্তৰ্দ্বন্দ্ব হৈছিল। 9 নম্বৰত আছে, আচলতে মন গ'লেই সুখী হ'ব পাৰি জানো? নিৰ্মলে কি প্ৰসংগত সিদ্ধাৰ্থক এনেদৰে কৈছিল বুজাই লিখা। উত্তৰ হ'ব, সিদ্ধাৰ্থই ড্ৰাগছৰ প্ৰতি কেনেদৰে আসক্ত হৈ পৰিছিল সেই সকলোবোৰ কথা নিৰ্মলক ক'লে আৰু নিৰ্মলে সিদ্ধাৰ্থক ড্ৰাগছৰ কবলৰ পৰা মুক্ত কৰাৰ প্ৰসংগতে এনেদৰে কৈছিল। নিৰ্মলে সিদ্ধাৰ্থক বুজাইছিল যে আচল কথা হৈছে মনটো জীৱনটোক ভাল পালে জীৱনটোৱে কেতিয়াও প্ৰবঞ্চনা নকৰে। এই নদী পাহাৰ মূৰৰ ওপৰত আকাশ জন্তু তৰাবোৰ মন গ'লেই ভাল পাব পাৰি, আপন কৰি ল'ব পাৰি। এইবোৰ ভাল পোৱা নিঃশেষ নহয়, শূন্য নহয়, আচলতে মন গ'লেই সুখী হ'ব পাৰি। 10 নম্বৰত আছে তোমালোকৰ ব্যাখ্যা কৰা। ক নম্বৰ ব্যাখ্যা, নোপোৱা মৰম পোৱাৰ আশাই যেন তাক দুৰ্বল আৰু অভিমানী কৰে। উত্তৰ হ'ব, বাক্যফাকি আমাৰ পাঠ্যপুথি অন্তৰ্গত ডক্টৰ মৃণাল কবিতা দেৱৰ দ্বাৰা ৰচিত যুঁজ নামৰ চুটিগল্পটিৰ পৰা তুলি দিয়া হৈছে। মাক দেউতাকৰ কাজিয়া আৰু শেষত বিচ্ছেদ, এই সকলোবোৰৰ মাজত সিদ্ধাৰ্থই যেন নিঃসংগ আৰু অকলশৰীয়া হৈ পৰিল।
তাৰ মনোজগতৰ খবৰ ৰাখতা তাক ইশাৰী মৰমৰ মাত দিওঁতা তাৰ ভুলবোৰ আঙুলিয়াই দিওঁতা কোনো নোহোৱা হ'ল। ফলস্বৰূপে সিদ্ধাৰ্থই আশ্ৰয় ল'লে ড্ৰাগছ কিনিবলৈ পইচাৰ যোগাৰ কৰিবলৈ মাকৰ সোণৰ খাৰু চুৰ কৰাৰ পৰা স্কুলৰ লগৰ ল'ৰাৰ বেগতো হাত দিলে। স্কুলত পইচা চোৰ বুলি ধৰা পৰাৰ পিছত বন্ধু নিৰ্মলে তাক সৎপথলৈ উভতি অনাৰ চেষ্টা কৰে আৰু সিদ্ধাৰ্থক তাৰ কি হৈছে বুলি ক'বলৈ জোৰ কৰে। নিৰ্মলৰ আন্তৰিকতাপূৰ্ণ মৰমৰ দাবীত সিদ্ধাৰ্থৰ মনত পৰিৱৰ্তন লহৰ উঠে। এনেদৰে মৰমৰ দাবী কৰিব পৰা মানুহবোৰে সিদ্ধাৰ্থই জীৱনৰ পৰা বহুদূৰলৈ গুচি গ'ল। নোপোৱা মৰম পোৱাৰ আশাই যেন তাক দুৰ্বল আৰু অভিমানী কৰে। কাৰ ওপৰত এই অভিমান সিদ্ধাৰ্থই যেন নিজেও বুজি নাপায়। খ নম্বৰ ব্যাখ্যা হৈছে তোমালোকে মানুহে দেখা ঘৃণনীয় সত্যৰ আঁৰতো হয়তো কেতিয়াবা লুকাই থাকে আন কিছুমান কৰুণ সত্য। ইয়াৰ উত্তৰ হ'ব বাক্যফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ডক্টৰ মৃণাল দেৱতা দ্বাৰা ৰচিত যুঁজ নামৰ চুটিগল্পৰ পৰা তুলি দিয়া হৈছে। কেতিয়াবা দেখা পোৱা সত্য ঘটনাবোৰৰ আঁৰত কিছুমান কৰুণ কাহিনী লুকাই থকা দেখা পোৱাৰ প্ৰসংগতে লিখকে উক্ত কথাষাৰি অৱতাৰণা কৰিছে। সিদ্ধাৰ্থ এজন সংবেদনশীল ল'ৰা। সিও লগৰ ল'ৰাৰ লগত হাঁহি ধেমালি কৰি খেলিছিল। কিন্তু কেইমাহমানৰ পৰা নিঃসংগহীন খিংখিঙীয়া আৰু বেপৰোৱা হৈ পৰিছিল। বন্ধুসকলৰ পৰা আঁতৰি শ্ৰেণীৰ পিছফালে বহিবলৈ লৈছে। শিক্ষকে কৰিব দিয়া ঘৰৰ কাম প্ৰায়ে নকৰে, আনকি মাজে মাজে স্কুলক ক্ষতি কৰিবলৈ লৈছে। এদিন স্কুলত লগৰ ল'ৰাৰ বেগৰ পৰা পইচা চুৰ কৰিলে আৰু মাষ্টৰৰ মুখে মুখে কথা কৈ এসপ্তাহমান স্কুললৈ অহা নাছিলে। সিদ্ধাৰ্থৰ এনে পৰিৱৰ্তন নিৰ্মলে সহজে মানি ল'ব পৰা নাছিল। সি ভাবিছিল যে কেতিয়াবা মানুহ দেখা ঘৃণনীয় সত্যৰ আঁৰতো লুকাই থাকে আন কিছুমান কৰুণ সত্য আৰু সেইবোৰ সি বিচাৰি উলিয়াবই। ঘ নম্বৰ ব্যাখ্যা হৈছে তোমালোকৰ পাবলগীয়া মৰমবোৰ হেৰুৱাই এখন ভাঙি যোৱা সংসাৰৰ সি হৈ পৰিছিল এটা বিদ্ৰোহী অথচ কৰুণ চৰিত্ৰ। উত্তৰ হ'ব বাক্যফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ডক্টৰ মৃণাল কবিতা দেৱৰ দ্বাৰা ৰচিত যুঁজ নামৰ চুটিগল্পটিৰ পৰা তুলি দিয়া হৈছে। সিদ্ধাৰ্থৰ মাক দেউতাকৰ মাজত কাজিয়া আৰু শেষত বিচ্ছেদ। এই সকলোবোৰৰ মাজত সিদ্ধাৰ্থৰ কুমলীয়া মনটো ভাগি ছিগি থানবান হৈ গ'ল। তেওঁলোকৰ কাজিয়া ইমানেই তীব্ৰ আছিল যে সিদ্ধাৰ্থৰ চকুপানীবোৰ তেওঁলোকে দেখাই নাপালে। সিদ্ধাৰ্থক মৰমৰ মাত এষাৰ দিয়া, মাৰ্গদৰ্শন কৰোৱা মানুহৰ অভাৱ হ'ল। ফলস্বৰূপে সিদ্ধাৰ্থ হৈ পৰিল নিঃসংগত আৰু হতাশাগ্ৰস্ত। পাবলগীয়া মৰমবোৰ হেৰুৱাই এখন ভাঙি যোৱা সংসাৰৰ সি হৈ পৰিল এটা বিদ্ৰোহী অথচ কৰুণ চৰিত্ৰ। ঘ নম্বৰ ব্যাখ্যা তোমালোকৰ আছে সকলো মানুহৰে জীৱনবোৰ একোখন যুঁজ। বাক্যফাকি পাঠ্যপুথিৰ অন্তৰ্গত ডক্টৰ মৃণাল কলিতা দেৱৰ দ্বাৰা ৰচিত যুঁজ নামৰ চুটিগল্পটিৰ পৰা তুলি দিয়া হৈছে। লিখকে বিচাৰিছে যে জীৱনৰ একোখন যুঁজ। সেই যুঁজখনতেই হয়তো জীৱনৰ আমেজ, হয়তো যুঁজখনতেই জীৱনটো। নিয়মৰ মাজেৰেই জীৱনৰ যুঁজখন যুঁজি যাব লাগিব। নিয়মৰ বাহিৰ হৈ খেলিলে নিজেই বচাব লাগিব ৰেফাৰীৰ হুইচেলটো। প্ৰত্যেক মানুহৰে সমস্যাবোৰক নিজকে যুঁজ বুলি কৈছে। সি শাৰীৰিক কিংবা মানসিক হওক আৰু প্ৰত্যেকেই নিজৰ নিজৰ জীৱনত এখন কি যুঁজাৰু। 11 নম্বৰত আছে যুঁজ গল্পটোৰ শিৰোনামৰ তাৎপৰ্য বুজাই লিখা। উত্তৰ হ'ব ডক্টৰ মৃণাল কলিতা দেৱৰ যুঁজ হৈছে এটি চুটিগল্প। গল্পটো লিখতে দুজন কিশোৰৰ মনোজগতৰ সুন্দৰভাৱে বৰ্ণনা দিছে। তেওঁ গল্পটোত সিদ্ধাৰ্থ নামৰ ল'ৰাজন নিঃসংগতাত ভুগি কেনেদৰে ড্ৰাগছ আসক্ত হৈ পৰিছে আৰু নিৰ্মল নামৰ ল'ৰাজন দুৰাৰোগ্য ৰোগত ভুগিছে আৰু নিৰ্মলে কেনেদৰে সিদ্ধাৰ্থক ড্ৰাগছৰ কবলৰ পৰা ৰক্ষা কৰিবলৈ আগবাঢ়ি আহিছে তাৰে সুন্দৰ বৰ্ণনা দাঙি ধৰিছে। দুয়োজনৰে এই প্ৰচেষ্টাক লিখকে যুঁজ বুলি কৈছে। সিদ্ধাৰ্থৰ যুঁজ মনৰ লগত আনহাতে নিৰ্মলৰ যুঁজ শৰীৰৰ লগত। এই যুঁজখন প্ৰত্যেক মানুহে যুঁজিব লাগিব। হৰা জিকা পিছৰ কথা, কিন্তু যুঁজ কৰি যাবই লাগিব। সহজ সৰল কথন ভংগীৰে গল্পকাৰে বাৰ্তা দিছে।
এতিয়া তোমালোকৰ প্ৰশ্নাৱলীৰ আৰম্ভ হ'ব ভাষা বিষয়ক অৰ্থাৎ ব্যাকৰণ। ব্যাকৰণত কি আছে 12 নম্বৰত বেশ বাক্যসহ সমাসৰ নাম লিখা। বেশ বাক্য কি আছে মৃত্যু শীতল কি আছে মৃত্যুৰ দৰে শীতল যি কৰ্ম ধাৰয়। অসহনীয় যিটো সহন কৰিব নোৱাৰি বা আমাৰ সহ্য নহয় এইটো কি অসহনীয় এইটো কি অব্যয় ভাৱ। অতল যাৰ কোনো তলি নাই এইটো কি অব্যয় ভাৱ। তাৰপিছত তোমালোকৰ কি অমীমাংসিত মীমাংসাৰ অতীত এইটো কি অব্যয় ভাৱ। পৰোৱাৰ অতীত মানে এটা অব্যয় ভাৱ। অচিনাকি যাক চিনি পোৱা নাযায় অব্যয় ভাৱ হ'ব। 13 নম্বৰত দিছে বাক্য ৰচনা কৰা। উজাগৰ সি ৰাতি ৰাতি উজাগৰে থাকিয়েই পঢ়া শুনা কৰিছিল। কি অবাধ্য নয়ন একেবাৰে অবাধ্য ল'ৰা। অৱলম্বন কৰোনা মহামাৰীৰ পৰা নিজকে তথা নিজৰ ঘৰখন বচাই ৰাখিবলৈ আমি উপযুক্ত সাৱধানতা অৱলম্বন কৰা উচিত। খেৰকুটা বিপদত পৰিলে মানুহে খেৰকুটা ডালকে বাচিবলৈ খামুচি ধৰে। 14 নম্বৰত আছে তোমালোকৰ কি সমাৰ্থক শব্দ লিখা। 1 নম্বৰত নিৰাপত্তা। নিৰাপত্তা মানে হৈছে নিৰ্শেষ নিত শব্দ। সমাৰ্থক শব্দ মানে একেই অৰ্থ কিন্তু শব্দটো বেলেগ কিন্তু অৰ্থটো একে হয় সেম হয়। বিষাদ মানে শোক। প্ৰস্তৰ মানে হৈছে শিলৰ। একাকিত্ব মানে হৈছে অকলশৰীয়া। আন্ধাৰ মানে হৈছে তিমিৰ। ষ্টুডেণ্টছ এইখিনিতে তোমালোকৰ প্ৰশ্নাৱলীত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ আলোচনা কৰা হৈ গ'ল। আশা কৰিছোঁ ভিডিঅ'টো তোমালোকক ভাল লাগিছে। চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো লাইক কৰি শ্বেয়াৰ কৰি দিবা আৰু কোনবোৰ বস্তু তোমালোকক লাগে তোমালোকে কমেণ্ট কৰি জনাবা। মই নিশ্চয় তোমালোকৰ কাৰণে আনিবলৈ চেষ্টা কৰিম। ধন্যবাদ।